মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী R2 কোৱেশ্চন নম্বৰ 19 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। এটা কোৱেশ্চন নম্বৰ 19 ত আছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি পেলোৱা হ'ল। টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি উলিওৱা। তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে কি কৰি লৈছো এনেকৈ এটা চিত্ৰ আঁকি লৈছো যে এইটো ধৰি ললো এটা কি আছে বৃত্তাকাৰ কাঠৰ টুকুৰা কেনেকুৱা 4 সেন্টিমিটাৰ সেই কাৰণে এই কলাটো কি দিছো 4 সেন্টিমিটাৰ সেই কলা অংশটোৰ পৰা কি কৰিছে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি পেলোৱা হ'ল। এই গ্ৰীন কালাৰ যে দি আছে ভিতৰৰ এইটোৰ ব্যাসাৰ্ধ কিমান 3 সেন্টিমিটাৰ এই অংশখিনি কি কৰা হৈছে কাটি পেলাই দিয়া হৈছে। তেনেহলে কি কৈছে টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি উলিওৱা। তাৰ মানে এই ডাঙৰটোৰ পৰা যদি এইখিনি যদি কাটি উলাই দিয়া হয় তেনেহলে কোনখিনি থাকিল এইখিনি এই অংশখিনিৰ কি লাগে আমাৰ কালি উলিয়াব লাগে। সো একেবাৰে সহজ আমি কি কৰিম প্ৰথমত এই ডাঙৰ বৃত্তটোৰ কালি উলিয়াম 4 সেন্টিমিটাৰ যেটো ব্যাসাৰ্ধ দি আছে আৰু এই সৰু বৃত্তাকাৰ টুকুৰাটোৰ কালি উলিয়াম 3 সেন্টিমিটাৰ যেটো দি আছে। সো এই কালি উলিয়াৰ পিছত এই ডাঙৰটোৰ পৰা সৰুটো যদি আমি মাইনাস কৰি দিও তেনেহলে কি হৈ যাব আমাৰ এই অংশখিনিৰ কালি ওলাই যাব। আমি একেলগে লিখিম যে ডাঙৰ বৃত্তটোৰ কালি মাইনাস সৰু বৃত্তটোৰ কালি। সো আমি এনেকৈ আৰম্ভ কৰিম যে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ ধৰি ললো ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ যেহেতু দুটা বৃত্ত আছে আমাৰ ব্যাসাৰ্ধ মানে 8 সো এই ক্ষেত্ৰত আমি কি লম r1 লম ইজ ইকুয়াল টু 4 সেন্টিমিটার। সো ডাঙৰ বৃত্ত ব্যাসাৰ্ধ r1 ইকুয়াল টু 4 সেন্টিমিটার। ঠিক তেনেকৈ সৰু বৃত্তৰ ব্যাসাৰ্ধ আমি কি ললো r2 ইজ ইকুয়াল টু কিমান দি আছে 3 সেন্টিমিটার 3 সেন্টিমিটার। সো देयरफॉर ডাইরেক্ট এনেকৈ লিখিম টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি देयरफॉर কালি ইজ ইকুয়াল টু সো টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি কিমান হ'ব এই ডাঙৰটোৰ কালি মাইনাস সৰুটোৰ কালি। সো ডাঙৰটোৰ কালি কি হ'ব পাই r1 স্কয়াৰ সৰুটোৰ কালি কি হ'ব পাই r2 স্কয়াৰ। যেহেতু এটা দুটা বৃত্ত আছে সেই কাৰণে আমি বৃত্তৰ কালি কি জানো পাই r স্কয়াৰ। সো প্ৰথমটোৰ কালি সেই কাৰণে কি পাই r স্কয়াৰ আৰু দ্বিতীয়টোৰ কালি পাই r2 স্কয়াৰ। সো ইয়াৰে পৰা আমি দুটাৰ পৰা পাই কমন লব পাৰো r1 স্কয়াৰ মাইনাস r2 স্কয়াৰ। সো পাই তো এনেকৈ থাকিলে r1 মানে কি 4 সো 4 স্কয়াৰ মাইনাস r2 মানে কি 3 স্কয়াৰ। সো এতিয়া পাই তো এনেকৈ থাকক 4 স্কয়াৰ মানে কিমান 16 3 স্কয়াৰ মানে 9। এবাৰ আমি পাইৰ ভ্যালুটো বহাই দিও ইয়াতে বহাই দিব পাৰিলো হয় অসুবিধা নাই। পাইৰ মান 22/7 ইনটু 16 পৰা 9 বাদ দিলে কিমান থাকে 7। সো এই 7 কি কাটা গেল থাকিল কিমান 22 সেন্টিমিটার স্কয়ার। তার মানে কি এই যিখিনি অংশ আছে এই ডাঙৰ বৃত্তৰ পৰা সৰু বৃত্তটো কাটি উলিয়াৰ পিছত এই অংশখিনি যি থাকি গেল এই অংশখিনিৰ কালি হল 22 বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার। কোয়েশ্চন নম্বৰ 20 ধুনীয়া এটা কোয়েশ্চন কি দি আছে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গল। বৃত্তটোৰ ব্যাসাৰ্ধ কিমান যে কি আছে এডাল তার আছে তারডালৰ দৈৰ্ঘ্য কিমান দি আছে 44 সেন্টিমিটাৰ। এই তারডালেৰে এনেকৈ মেৰিয়াই কি কৰা হৈছে পকাই এটা বৃত্ত বনোৱা হৈছে বৃত্তাকাৰ আকৃতি বনোৱা হৈছে। কৈছে এই বৃত্তাকাৰ আকৃতিটোৰ কি ব্যাসাৰ্ধ কিমান এই পোৰ্শনটো লাগে আমাৰ ব্যাসাৰ্ধটো লাগে। যেহেতু এইডাল তারেৰে কি কৰা হৈছে এই বৃত্তটো বনোৱা হৈছে সেই কাৰণে এইডাল তাৰৰ যেটো দিক হ'ব সেই দিকটোই হ'ব কি এই বৃত্তটোৰ পৰিসীমা বা পৰিধি। একেবাৰে যি এইডাল তাৰে যেহেতু এইটো বনোৱা হৈছে সেই কাৰণে এইটোৰ যেটো দিক 44 সেন্টিমিটাৰ এই 44 সেন্টিমিটাৰ হ'ব এই বৃত্তডালৰ পৰিসীমা। সো এই তথ্যৰ পৰা আমি কি কৰিম r2 উলিয়াব পাৰিম কাৰণ আমি কি জানো যেহেতু বৃত্তৰ পৰিসীমা পাই গলো এইটো সো 2 পাই r বৃত্তৰ পৰিসীমা। সো হেতুৰ পৰা আমি কি r2 ইজিলি উলিয়াব পাৰিম। সো এনেকৈ লিখিম প্ৰশ্নমতে কি দিয়া আছে according to the question বৃত্তটোৰ পৰিসীমা
বৃত্তটোৰ পৰিসীমা বা আমি পৰিধি বুলিও ক'ব পাৰোঁ ইজ ইকুয়াল টু 44 সেন্টিমিটার। সো আমার কি বৃত্তৰ পৰিসীমা ফৰ্মুলা জানো আমি 2 পাই r, r2 হল কি ব্যাসাৰ্ধ ইজ ইকুয়াল টু 44। আমি এটা কাম কৰিব পাৰিলো হয়, ইয়াতে আমি ধৰি ল'ব পাৰিলো হয় লেট বৃত্তটোৰ ব্যাসাৰ্ধ সমান সমান r, আমি লিখি ল'ব পাৰো ইয়াতে। সো তাৰপিছত আমি এইখিনি বস্তু আমি লিখি ল'ম। সো 2 পাই ইকুয়াল টু 44, 2 পাই হল বৃত্তৰ পৰিসীমা। সো 2 ইনটু পাইৰ মান হল 22/7 ইনটু r ইজ ইকুয়াল টু 44। এতিয়া ওপৰত কি হ'ব 22 ইনটু 2 মানে 44, তলত 7 ইনটু r ইজ ইকুয়াল টু 44। সো r ইজ ইকুয়াল টু কিমান হ'ব, ওপৰত 44 আছে, এইটো এই 44টো পূৰণ হৈ আছে, ওপৰত আছে এইফালে যায় তলত গৈছে, এইটো তলত আছে এইফালে যায় কি হ'ব ওপৰত যাব। সো 44 কি কেনসেল গ'ল, থাকিল কিমান 7 সেন্টিমিটার। দেয়াৰফৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব 7 সেন্টিমিটার। সো এনেকৈ লিখি দিম আমি দেয়াৰফৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব ইজ ইকুয়াল টু 7 সেন্টিমিটার বা বৃত্তাকার আকৃতিৰ ব্যাসাৰ্ধ হ'ব 7 সেন্টিমিটার। এটাই আমাৰ এনসার।